স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈকে মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ আঁচনিলৈকে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিশেষকৈ এতিয়া যেহেতু নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু অৰুণোদয় আঁচনিৰ বাবে পঞ্জীয়ন কৰিব লাগিব গাঁৱে গাঁৱে হিতাধিকাৰীসকলে সমান্তৰালকৈ শীঘ্ৰে ৰেচন কাৰ্ড লাভ কৰিব লগতে লাখপতি বাইদেউৰ আঁচনিৰ ধনো লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে 11টাকৈ বৃহৎ ঘোষণা আৰু 11টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে নিশ্চয়কৈ ভাল খবৰ লাখপতি বাইদেউ আবেদনকাৰীৰ বাবে ভাল খবৰ যিসকলে লাখপতি বাইদেউত আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ শীঘ্ৰেই তেওঁলোকে প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব খুব সোনকালে মহিলাসকলে পাব ধন আৰু অতি সোনকালে লাখপতি বাইদেউ আঁচনিৰ আবেদন কৰা মহিলাসকলে ধন লাভ কৰিবলৈ সক্ষম হ'ব চলি আছে ভেৰিফিকেশ্যনৰ কাম আৰু ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম চলি আছে এই কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ধন লাভ কৰিব 2025 বৰ্ষত 10,000 আৰু পৰৱৰ্তী বৰ্ষত 15,000 টকা প্ৰদান কৰিব চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীক ধন পাবৰ বাবে মহিলাসকলক দিয়া হ'ব নডিউ চাৰ্টিফিকেট এনঅচি দিয়া হ'ব ধন পাবৰ বাবে মহিলাসকলক নিশ্চয়কৈ লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে ভাল খবৰ ইতিমধ্যে জিলাই জিলাই মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক ঋণ প্ৰদান কৰিছে চৰকাৰে 15 তাৰিখৰ পৰা ৰাজ্যৰ 20 লাখ লোকক ৰেচন কাৰ্ড দিয়া হ'ব 15 ডিচেম্বৰত ৰাজ্যৰ 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব জিলাই জিলাই বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ আৰু এই ৰেচন কাৰ্ডসমূহ জিলাই জিলাই বিতৰণ কৰা হ'ব 15 ডিচেম্বৰৰ পৰাই ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 তাৰিখৰ পৰা 28 ডিচেম্বৰলৈ অৰুণোদয় হিতাধিকাৰী সভা অনুষ্ঠিত হ'ব আৰু অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব নাম আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিব আপোনাৰ মন আছে এই হিতাধিকাৰী সভাত আপুনি নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক বাছনি সভাত নাম অন্তৰ্ভুক্ত কৰিলেহে অৰুণোদয় লাভ কৰিব যদি এই বাছনি সভাত আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰে তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব প্ৰতিটো সমষ্টিতে 10,000কৈ অতিৰিক্ত মহিলাক ধন প্ৰদান কৰা হ'ব বানত ক্ষতিগ্ৰস্তৰ বাবে চৰকাৰে মুকলি কৰিলে ধন যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে বানপানী ধুমুহাত ঘৰ দুৱাৰ ধ্বংস হৈছে তেওঁলোকক ধন প্ৰদান কৰা হৈছে উপকৃত হ'ব 6,86,887টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত এইসমূহ পৰিয়াল উপকৃত হ'ব বানপানীত গৃহ পশু ফিচাৰী হেৰুৱা লোকসকলে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব বানপানীৰ সময়ছোৱাত ধুমুহাৰ সময়ছোৱাত যিসকল ক্ষতিগ্ৰস্ত হৈছে গোলাঘাটত এইদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীলৈ নিশ্চয়কৈ এক ভাল খবৰ লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিব যিসকলে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি নতুনকৈ লাভ কৰিব গাঁৱে গাঁৱে হিতাধিকাৰী সভা অনুষ্ঠিত হ'ব গাঁৱে গাঁৱে গৈ আপোনালোকে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যিসকলে পূৰ্বে অৰুণোদয় পাই আহিছে তেওঁলোকেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব নতুনকৈ যিসকলে অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰিছে তেওঁলোকেও কিন্তু নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব লাগিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো সমান্তৰালকৈ 15 ডিচেম্বৰৰ পৰা ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব প্ৰায় 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ৰেচন কাৰ্ড লাভ কৰিব 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব জিলাই জিলাই এই ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হ'ব গতিকে ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকে 15 ডিচেম্বৰৰ পৰাই ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব জিলাই জিলাই এই ৰেচন কাৰ্ডসমূহ প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাটত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক ঋণ মাফ কৰি দিয়া হৈছে তেওঁলোকক এতিয়া এনঅচি প্ৰদান কৰা হ'ব সমান্তৰালকৈ এনঅচি প্ৰদান কৰা হোৱাৰ পিছতে লাখপতি বাইদেউ আঁচনি যিসকলে আবেদন কৰিছিল তেওঁলোকেও লাখপতি বাইদেউ আঁচনিৰ অধীনত তেওঁলোকে ধন লাভ কৰিব প্ৰথম পৰ্যায়ত 10,000 টকা তেওঁলোকে লাভ কৰিব আৰু প্ৰথম পৰ্যায়ত 10,000 টকা 2025 বৰ্ষত লাভ কৰিব আৰু পৰৱৰ্তী বৰ্ষত 15,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰে এই ধন লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীসকলক প্ৰদান কৰিব সমান্তৰালকৈ বানত ক্ষতিগ্ৰস্ত যিসকল পৰিয়াল তেওঁলোকক ইতিমধ্যে ধন প্ৰদান কৰা হৈছে 6,86,887টা পৰিয়াল ইতিমধ্যে উপকৃত হৈছে বা উপকৃত হ'ব বানপানীত যিসকলে ঘৰ হেৰুৱাইছে পশু ফিচাৰী হেৰুৱাইছে তেওঁলোকে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ শিক্ষাৰ্থীসকলকো যিহেতু এইদৰে চাইকেল বিতৰণ কৰা হৈছে আনন্দৰ মতামত প্ৰদান কৰা হৈছে তেনেস্থলত এইদৰে কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে গতিকে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী তেওঁলোকৰ বাবে ডাঙৰ খবৰ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে নতুনকৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব গাঁৱে গাঁৱে যি বাছনি সভা অনুষ্ঠিত হ'ব তাত গৈ নতুনকৈ নিজৰ নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব লাগিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে সমান্তৰালকৈ যিসকলে নতুনকৈ অৰুণোদয় আঁচনি পাম বুলি ভাবি আছে তেওঁলোকেও কিন্তু নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক লাখপতি বাইদেউ আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে 2025 বৰ্ষত প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীসকলে আৰু শীঘ্ৰে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক
কাৰ্যসূচী প্ৰদান কৰা হ'ব ইয়াৰ সমান্তৰালকৈ 15 ডিচেম্বৰৰ পৰা ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো আজি আমাৰ যিসকল আই মাতৃ ইয়াত উপস্থিত আছে মই তেওঁলোকৰ বাবে জনাব খুজিছো যে গোলাঘাট সমষ্টিৰ 1146 গৰাকী মহিলাই আজিৰ পৰা ঋণমুক্ত হ'ব বোকাখাট সমষ্টিৰ 820 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব দেৰগাঁও সমষ্টিৰ 879 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব খুমটাই সমষ্টিৰ 441 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব আৰু সৰুপথাৰ সমষ্টিত 1833 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব শ্ৰদ্ধা ৰাইজ আজি আমি চেষ্টা কৰিছো যে আপোনালোকৰ হাতত যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোককো যাতে 15 তাৰিখৰ ভিতৰত আমি ৰেচন কাৰ্ড দিব পাৰো বেংকৰ নো ডিউ চাৰ্টিফিকেটো আমি এই মাহতে দিবৰ বাবে ততাতয়া কৰিছো কাৰণ ইয়াৰ পিছত দুটা ডাঙৰ আঁচনি আপোনালোকৰ বাবে আহি আছে ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলো যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম 10,000 টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম অহা বছৰ আমি আৰু 15 দিম 10-15 25 হোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰাও লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম কিন্তু আজি এই 5,000 মহিলাৰ যদি নো ডিউ চাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলোহেঁতেন ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলেহেঁতেন আজি আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতেই আমি আপোনালোকক নো ডিউ চাৰ্টিফিকেটখিনি দিব বিচাৰিছিলো যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয় ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছো কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে সেই কাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত
আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট, বোকাখাট, দেৰগাঁও, খুমটাই, সৰুপথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। আজি আমাৰ